কোনে কোনে বাৰু ৰঙালাওৰ আগ এনেদৰে বনাই খাই ভাল পায় জনাবচোন। মই পিছে বহুত ভাল পাওঁ। আজি বনাবলৈ লৈছোঁ ৰঙালাওৰ আগৰ এটি সুন্দৰ ৰেচিপি। খাবলৈ খুবেই সোৱাদ লগা আৰু টেষ্টি হয়। ইয়াৰ লগত লৈছোঁ কঁঠাল গুটি, এটা বিলাহী, এটা পিঁয়াজ, আদা ৰহুনৰ পেষ্ট, লগতে বগা সৰিয়হ। এইখিনি ভালদৰে ধুই মেলি কাটি লৈছোঁ মই এনেদৰে। হেল্ল' এভৰিৱান, জিন্টি লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ ৰঙালাওৰ আগৰ এটা সহজ ৰেচিপি আৰু খাবলৈ খুবেই টেষ্টি হয়। এতিয়া মই কেৰাহীখনৰ তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ আৰু আদা ৰহুনৰ পেষ্টখিনি দি লওঁ। এইখিনি ভালদৰে ৰংচঙুৱা হোৱালৈকে ৰাখি দিম। এতিয়া মই এইখিনি অলপ লাৰি দিছোঁ এনেদৰে। এতিয়া মই কাটি লোৱা বিলাহীখিনি ইয়াতে দি ল'ম। এইখিনিও অলপ লাৰি দিম। এতিয়া ইয়াতে পৰিমাণ অনুসৰি হালধি দি ল'লোঁ, লগতে পৰিমাণ অনুসৰি ইয়াত নিমখো দি দিলোঁ। এতিয়া ইয়াত গোন্ধৰ কাৰণে অলপ জিৰা গুড়ি দি দিছোঁ। জিৰা গুড়ি দিলে ইয়াৰ ধুনীয়া এটা গোন্ধ ওলায় আৰু খাবলৈ টেষ্টি হয়। এতিয়া এইখিনি অলপ লাৰি দিলোঁ। এইখিনি অলপ ৰংচঙুৱা হোৱাৰ পিছত ইয়াতে মই বটি ৰখা সৰিয়হখিনি দি দিলোঁ আৰু ভালদৰে লাৰি দিলোঁ। ধুনীয়াকৈ ভজা হৈ গ'ল। লগতে মই দি ল'লোঁ কাটি লোৱা ৰঙালাওৰ আগখিনি আৰু জুইৰ ফ্লেমটো একেবাৰে কমাই থৈছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিব লাগিব। ঢাকনিখন গুচাই মই আকৌ এবাৰ ভালদৰে লাৰি দিম। দেখিবলৈ পাইছে ইয়াত অলপ অলপ পানী নিজে উঠিছে। এইখিনি আকৌ অলপ টাইমৰ কাৰণে সিজিবলৈ ৰাখি দিম। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এখন থালত এইখিনি নমাই লৈছোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে এটা বাটিত দি দিছোঁ। দেখিবলৈ পাইছেনে কিমান টেষ্টি হৈছে? মই কিন্তু বহুত ভাল পাওঁ এনেদৰে খাই। আপোনালোকেও এবাৰ বনাই খাই চাব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক নিশ্চয় কৰি দিব। আজিলৈ আহিছোঁ, বাই।